দৰ্পণৰ অনলাইন এডমিশ্যনৰ কাৰণে যি এপ্লাই হয় সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও এইবাৰ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়া যিহেতু প্ৰথম আপোনালোকে স্কুল কলেজৰ যোনটো এডমিশ্যন হয় এডমিশ্যনৰ কাৰণে দৰ্পণ ৱেবছাইটটোৰ যোগেদি আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগে আৰু দৰ্পণত আপোনালোকে এজন ষ্টুডেণ্টে 5খন স্কুললৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু সেই 5খনৰ ভিতৰতে আপোনালোকে যিকোনো এখনত তাৰ এডমিশ্যনটো ল'ব লাগিব তো ইয়াৰ ৰেজিষ্টাৰ কৰিবলৈ হ'লে প্ৰথম আপোনালোকে যেতিয়াই দৰ্পণৰ ৱেবছাইটটো খুলিব আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত যোনটো ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এই নিউ একাউণ্ট আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে দৰ্পণৰ যোনখন অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম হয় সেই ফৰ্মখন আহি যাব তো ইয়াত আপোনালোকে প্ৰথম আপোনাৰ বৰ্ড নেম তাৰপিছত আপোনালোকে পাছিং ইয়েৰ নেম অফ দ্য ক্লাছ 10 এক্সামিনেশ্যন তাৰপৰা ৰোল নাম্বাৰ তাৰপৰা আপোনালোকৰ মেট্ৰিকৰ যোনটো 10ৰ এক্সাম যোনটো ৰোল ৰং হয় সেই ৰোল ৰংটো দিব লাগিব তাৰপৰা টোটেল মাৰ্ক আপোনালোকে কিমান নম্বৰ পালে পাৰ্চেণ্টেজটো কিমান আৰু তাৰপিছত আপোনালোকৰ ফুল নেম ডেট অফ বাৰ্থ মাদাৰ্ছ নেম ফাদাৰ্ছ নেম তাৰপৰা গাৰ্জেন নেম ইমেইল আইডি মোবাইল নাম্বাৰ তাৰপৰা আপোনালোকে মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ মোবাইলটোত এটা OTP যাব আৰু এই OTPটো দি ভেৰিফাই কৰাৰ পিছতে আপোনাৰ যোনটো দৰ্পণৰ আপোনালোকৰ এজন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনাৰ যোনটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো দি আপোনালোকে ডেট অফ বাৰ্থ আৰু আপোনাৰ যোনটো পিন দিব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেই পিনটো দি আপোনালোকে ইয়াত লগ ইন এছ এ ষ্টুডেণ্টত ক্লিক কৰিব আৰু লগ ইন এছ এ ষ্টুডেণ্টত ক্লিক কৰাৰ পিছতে আপুনি দৰ্পণৰ যোনটো স্কুলৰ অনলাইন এডমিশ্যনৰ কাৰণে এপ্লাই হয় সেই এপ্লাইটো কৰিব পাৰিব।